শৃংখল চলিহাক বীৰ লাচিতনা অসমৰ পৰা সাময়িক অব্যাহতি প্ৰদান কৰা হৈছে নেকি? এতিয়া এই কথাত মই সকলোকে যেহেতু ব্যক্তিগত হিচাপে কথাবিলাক জনাই থকাত কিছু অসুবিধা হৈছে, সেইকাৰণে আমাৰ ফেচবুক পেজৰ জৰিয়তে মই বিষয়খিনি ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া কথাটো হৈছে যে শৃংখল চলিহাৰ যিখন পত্ৰ আপোনালোকে দেখিছে, এই কথাখিনি আমাৰ নিজৰ মাজৰ আছিল, কিন্তু কোনোবা এজন সাংবাদিকক আচলতে শৃংখল চলিহাই এই কাগজখন প্ৰদান কৰিছিল। তাৰপিছত সামাজিক মাধ্যমত দেখিছোঁ যে কাগজখন বিভিন্ন কোণলৈ বিয়পি পৰিছে, মানুহৰ মাজত বিভিন্ন প্ৰশ্ন উদয় হৈছে। এতিয়া কথা হৈছে দীঘলীয়া সময় আপোনালোকে দেখিছে শৃংখল চলিহাই এটা বিৰামহীন সাংগঠনিক কাম কাজবিলাক আগবঢ়াই লৈ গৈছে। তেওঁৰ যি ধৰণৰ এই সময়ত কিছু বিশ্ৰামৰ যিটো প্ৰয়োজন আছিল, কিন্তু বিশ্ৰাম ল'বৰ কাৰণে কিছু অৱকাশ তেওঁৰ নাছিল, আৰু সেইকাৰণে আপুনি তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিব যে কেইদিনমানৰ পৰা সামাজিক মাধ্যমতে হওক সংবাদ মাধ্যমতে হওক এছাম ন্যস্ত স্বাৰ্থ জড়িত মহলে উদ্দেশ্যপ্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে শৃংখল চলিহাক অপবাদ দিবৰ কাৰণে বা কেতিয়াবা কংগ্ৰেছৰ বা কেতিয়াবা বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি থকাৰ বিভিন্ন অভিযোগ ইফালে প্ৰদান কৰি আহিছে, যাৰ জৰিয়তে আপোনালোকে দেখিব সাংঘাতিক ধৰণে মানসিক অন্তৰ্দ্বন্দ্বতাৰ মানসিক অশান্তিত ইতিমধ্যে শৃংখল চলিহা লাহে লাহে ভুগিবলৈ আৰম্ভ কৰিছে। এতিয়া তাৰ সমান্তৰালভাৱে যেতিয়া ৰাইজৰ কাৰণে জাগ্ৰত ৰূপত কাম কৰি থকা কোনোবা এজন সৈনিকক অযথা অহেতুক বিভিন্ন পক্ষই বিভিন্ন ভুৱা অভিযোগ দাখিল কৰে, বিভিন্ন বদনাম কৰিবৰ কাৰণে উঠি পৰি লাগে বা বিভিন্ন অপবাদ জাপি দি এটা আখৰিক তৃপ্তি তেওঁলোকে লভিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে পৰিয়ালৰ বহু ব্যক্তি থাকে যিসকলৰ সাংঘাতিক ধৰণে মানসিক তেওঁলোকে কষ্ট অনুভৱ কৰে। গতিকে সেয়েহে বীৰ লাচিতনাৰ আজি এখন কাৰ্যনিৰ্বাহকতে শৃংখল চলিহাৰ লগতে আলাপ আলোচনা কৰি আজি ব্যক্তিগত হিচাপেও শৃংখল চলিহাৰ লগত প্ৰায় মোৰ এঘণ্টা সময় বাৰ্তালাপ হৈছে। কালি গুৱাহাটীত আমি দুইজন একেলগে আছিলোঁ, গতিকে সেইকাৰণে এটা আলোচনা হৈছে যে তেওঁক কিছু বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে। ডক্টৰৰ লগতো কিছু পৰামৰ্শ লোৱা হ'ল, তেওঁক এটা কথাই কোৱা হ'ল যে তেওঁ এটা ৰেষ্টলেছ ব্ৰেইন হৈ গৈছে। তাৰ সমান্তৰালভাৱে তেওঁ পৰিয়ালক যি ধৰণে সময় দিবলগীয়া হৈছিল, তেওঁৰ মাকক তেওঁৰ পৰিবাৰক যি ধৰণে সময় দিবলগীয়া হৈছিল, তেওঁলোকৰ লগত সময় অতিবাহিত কৰাৰ যিটো প্ৰয়োজন আছিল, এই লাহে লাহে সাংগঠনিক এটা ব্যস্ত কাৰ্যসূচীৰ কাৰণে তাৰ পৰা তেওঁ বিৰত থাকিবলগীয়া হৈছে। সেয়েহে আমি ভাবোঁ যে ভৱিষ্যতলৈকে শৃংখল চলিহা হৈ থাকিব লাগিব। ভৱিষ্যতলৈকে জাতীয় জীৱনত যেতিয়াই সমস্যা আহিব, প্ৰত্যাহ্বান আহিব, তেতিয়া বজ্ৰকণ্ঠৰে শৃংখল চলিহাই প্ৰত্যেকটো খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাসৰ প্ৰত্যয় হিচাপে থিয় হৈ থাকিব লাগিব। সেইকাৰণে শৃংখল চলিহাক সাময়িকভাৱে বীৰ লাচিতনা অসমক তেওঁক কিছু বিশ্ৰাম প্ৰদান কৰা হৈছে। যেতিয়াই শৰীৰ সুস্থ হৈ উঠিব, পুনৰ জাগ্ৰত ৰূপত খিলঞ্জীয়াৰ এই ত্ৰাণকৰ্তাৰ ৰূপত খিলঞ্জীয়া মানুহৰ যিটো আত্মপ্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখনৰ অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাওক শৃংখল চলিহাক ন ৰূপত আপোনালোকে দেখিবলৈ পাব। এতিয়া কথাটো হৈছে যে এছাম আপোনালোকে মানুহ দেখিছে যিসকলে অহেতুকভাৱে শৃংখল চলিহাক সমালোচনাৰ কেন্দ্ৰবিন্দু কৰি লৈছে। তেওঁলোকে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা লিখি, তৰল সস্তীয়া কথা বতৰাই লিখি তেওঁলোকে মানসিকভাৱে হাৰাশাস্তি কৰি তেওঁলোকে আখৰিক তৃপ্তি লভাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। আজি নাগৰিক সভা শিৱসাগৰত নাগৰিক সভা হৈছে, পুৱাতে শৃংখল চলিহাই মোলৈ ফোন কৰিছে, ফোন কৰি খুব সুন্দৰভাৱে এটা সুন্দৰ মন লৈ যাতে শিৱসাগৰ সদায় শিৱসাগৰ হৈ থাকে, শিৱসাগৰত যাতে কোনো সাম্প্ৰদায়িক বিষবাস্প বিয়পাব নোৱাৰে, যিবিলাক অপশক্তিয়ে শিৱসাগৰ